মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ ৭ নং অধ্যায়ৰ শেষৰ অংশটিলৈ স্বাগতম জনালো। এই অংশটিত আমি কি শিকিবলৈ পাম আহাচোন আমি চাওঁ। ইয়াতে চোৱা, ইয়াত আমাক কি কৈছে, এখন ক্ৰিকেট খেলত ৰাহুলে ৭৭ ৰান আৰু আশ্ৰফে ৫৮ ৰান কৰিলে। ৰাহুলে আশ্ৰফতকৈ কিমান ৰান বেছি কৰিলে? এতিয়া আমি কি কৰিব লাগিব? প্ৰথমে আমি ইয়াতে চাওঁ, ৰাহুলে ৰান কৰিলে বুলি যে আছে, তাত আমি ৰাহুলে কিমান ৰান কৰিছিল সেই সংখ্যাটো লিখিম। আমি ইয়াতে লিখিলো ৭×৭ ৭৭। তাৰ পাছত আশ্ৰফে ৰান কৰিছিলে ৫×৮ ৫৮। আমি ইয়াতে লিখিছো ৫×৮ ৫৮ ৰান। এতিয়া আমি কি কৰিব লাগিব? এই ৭৭ৰ পৰা ৫৮ বা ৰাহুলৰ ৰানৰ পৰা আশ্ৰফে কৰা ৰান বিয়োগ কৰিব লাগিব। এতিয়া চোৱা, ৭ৰ পৰা ৮ বিয়োগ কৰিব নোৱাৰি, যিহেতু ৭ ৮তকৈ সৰু। সেইবাবে আমি ৭×১০ পৰা ইয়ালৈ ১×১ এটা ধাৰ কৰি আনিলো, তেতিয়া হ'ল ১×৭ 17। এতিয়া ১৭ৰ পৰা ৮ গ'লে কিমান থাকিব? ১৭ৰ পৰা ৮ গ'লে থাকিব ৯, হয়নে? তাৰ পাছত ইয়াতে এতিয়া কিমান থাকিলে? যিহেতু ৭×১০ আছিল, আমি ১×১০ লৈ গ'লো, ইয়াতে থাকিলে ৬। ৬ৰ পৰা ৫ গ'লে থাকিব ১। তাৰ মানে ৰাহুলে ১৯ ৰান বেছিকৈ কৰিছিল। বুজিব পাৰিছানে তোমালোকে? ইয়াৰ পিছত চোৱাচোন কি আছে। ইয়াত এইবাৰ আছে, মালতীহঁতৰ বাৰীৰ কঁঠাল গছজোপাত এইবাৰ ২০টা কঁঠাল লাগিছে। তাৰে ১৩টা তেওঁ ওচৰ চুবুৰীয়াক ভগাই দিলে। এতিয়া মালতীহঁতৰ ঘৰত কেইটা কঁঠাল থাকিল? এতিয়া আমি কি কৰিম? ইয়াতে প্ৰথমে আমি লিখো যে কিমান কঁঠাল লাগিছিল। আমি ইয়াতে লিখি ললো, কঁঠাল লাগিছিল, কেইটা কঁঠাল লাগিছিলে? ২০টা। ইয়াত আমি লিখিলো ২০। তাৰ পাছত তেওঁলোকে কি কৰিলে? ওচৰ চুবুৰীয়াক ভগাই দিলে। ইয়াতে এনেদৰে লিখিলো, ওচৰ চুবুৰীয়াক ভগালে। কিমানটা ভগালে ওচৰ চুবুৰীয়াক? ওচৰ চুবুৰীয়াক ভগাই দিলে ১×৩ ১৩টা। এতিয়া তাৰ পাছত আমাক কি সুধিছে? মালতীহঁতৰ ঘৰত কিমান কঁঠাল বাকী থাকিল? ইয়াতে আমি এনেদৰে লিখিলো, কঁঠাল থাকিল। এতিয়া কেইটা কঁঠাল থাকিল আমি ইয়াতে বিয়োগ কৰি চাম। এতিয়া চোৱা তোমালোকে, ০ৰ পৰা ৩ বিয়োগ কৰিবলৈ নোৱাৰি, নহয় জানো? গতিকে আমি এই ২×১০ৰ পৰা ১×১০ ইয়ালৈ এনেদৰে লৈ আনিলো। কিমান হ'ল? ১০। এতিয়া ১০ৰ পৰা ৩ বিয়োগ কৰিলে আমি পাম ৭। ইয়াতে কিমান থাকিলে? ইয়াতে থাকিলে ১। ১ৰ পৰা ১ গ'লে হ'ব ০। কিন্তু আমি এই দশকৰ ঘৰত বা এইফালে আমি ০ সংখ্যাটো বহুৱাব নালাগে। গতিকে ২০টা কঁঠালৰ পৰা ১৩টা কঁঠাল ভগাই দিয়াৰ পাছত মালতীহঁতৰ ঘৰত কঁঠাল থাকিল ৭টা। বুজিব পাৰিলা তোমালোকে? ইয়াৰ পাছত চোৱা কি আছে। ইয়াত এইবাৰ আমাক কৈছে, যোগ আৰু বিয়োগৰ মাজৰ সম্পৰ্ক বুজোৱা আহা। এতিয়া চোৱাচোন ইয়াত কি কৈছে। ইয়াতে কৈছে পাত্ৰটোত বল আছে। ইয়াতে কেইটা বল আছে চোৱা। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮। এয়া ৮টা বল আছে, হয়নে? আৰু ইয়াতে কেইটা বল আছে চোৱা। ১ ২ ৩ ৪ ৫। ইয়াতে বল আছে ৫টা। এতিয়া চোৱা মুঠতে কিমানটা বল হ'ল। এতিয়া চোৱা বল কিমানটা হ'ল আমি প্ৰথমে ইয়াতে আঁকিম। এতিয়া মই একেবাৰে সহজকৈ তোমালোকক আঁকি দিছো, তোমালোকে ভালদৰে আঁকিবা দেই। মই ইয়াতে বাৰু এনে আঁকি দিছো।
চোৱাচোন কেইটা আছিলে ইয়াতে আছিলে 8টা বল ইয়াতে আছিলে 5টা বল মুঠ কেইটা হ'ব তে 8 9 10 11 12 13 আমি ইয়াতে এনেদৰে 13টা বল আঁকিছো 4 5 6 7 8 9 10 11 12 13 কেইটা হল বল 13টা ইয়াতে 13টা বল আছে এতিয়া সংখ্যাটো আমি লিখিব লাগিব প্ৰথমে আমাক কৈছিলে মুঠতে কিমানটা বল হল আকু আহা আমি ইয়াতে একেবাৰে সহজকৈ মোৰ যে ছবিবিলাক ভাল নহয় কিন্তু তোমালোকেতো ধুনিয়াকে ছবি আঁকিব পাৰা গতিকে তোমালোকে ধুনিয়াকৈ আঁকিবা বল কেইটা এনেদৰে আমি কি কৰিলো 13টা বল আঁকিলো তাৰ পাছত সংখ্যাটো আমি ইয়াতে লিখি দিলো 1 10 3 13 এতিয়া চোৱা ইয়াৰ পাছত কি কলে ইয়াতে কৈছে মুঠতে 13টা বল হবলৈ খালি পাত্ৰটোত কিমানটা বল লাগিব আকু আহা লগতে সংখ্যাটো লিখু আহা এতিয়া খালি পাত্ৰটোত কিমানটা বল আঁকিব লাগিব 13টা বল হবৰ বাবে আমি চাও চোৱা ইয়াতে প্ৰথমতে আমি বল দেখা পাইছো 5টা ইয়াতে আছে বল 13টা হয়নে এতিয়া আমি কি কৰিম যেহেতু ইয়াতে 5টা বল আছে ইতিমধ্যে আমি ইয়াৰ পৰা 5টা বল কাটি দিম চোৱা 1 2 3 4 5 কেইটা কাটি দিলু বল 5টা বল কাটিলু তে কেইটা থাকিলে বল 1 2 3 4 5 6 7 8 ইয়াতে আমি এটা কি কৰিম 8টা বল আঁকিম এতিয়া মই কিছু তোমালোকে চোৱা আৰু তোমালোকে খুব ধুনিয়াকৈ আঁকিবা দেই মই কৈছো নহয় মোৰ ছবিবোৰ বৰ এটা ধুনিয়া নহয় কিন্তু তোমালোকেতো খুব ধুনিয়া ধুনিয়া ছবি আঁকা হয়নে গতিকে তোমালোকে বলবোৰ খুব ধুনিয়াকৈ আঁকিবা 2 3 4 5 6 7 8 এতিয়া ইয়াতে আমি লিখিলো 8টা আৰু ইয়াতে আছিলে কেইটা আছিলে বল 5টা এটা কিমান হল চোৱা ইয়াতে 5টা বল আছিলে ইয়াতে 13টা বল আছিলে তাৰ পাছত আমি খালি পাত্ৰটোত কিমানটা বল আঁকিবলগীয়া হল 8টা এতিয়া আমি ইয়াৰ পৰা এটা কি কথা বুজিব পাৰো যে 13ৰ পৰা 5 গলে 8 থাকে আৰু 5 আৰু 8 যোগ কৰিলেও 13 হয় তে যোগ আৰু বিয়োগ কেনেদৰে ইটোৰ সিটোৰ লগত সম্পৰ্ক আছে বুজিব পাৰিছা নহয় আৰু এটা চোৱাচোন তোমালোকে ইয়াতে তেতিয়া ভালদৰে গম পাবা ইয়াতে চোৱা এটা 5 আৰু 4 যোগ কৰি ইয়াতে হৈছে কিমান 9 তে 9ৰ পৰা যদি 4 বিয়োগ কৰে ইয়াতে পাব 5 আৰু 9ৰ পৰা 5 বিয়োগ কৰিলে পাব 4 বুজিব পাৰিছানে কেনে ধৰণৰ সম্পৰ্ক ইয়াতে চোৱাচোন 20 আমি ইয়াতে লিখিলো কি 20 যোগ 5 ইয়াতে আমি পালো 25 এতিয়া আমি কি কৰিব পাৰো 25ৰ পৰা যদি 5 বিয়োগ কৰো তেতিয়া আমি পাম 20 আকৌ 25ৰ পৰা যদি 20 বিয়োগ কৰো আমি পাম 5 এতিয়া নিশ্চয় অলপ বেছি ভালদৰে বুজিব পাৰিছা নহয়নে তেনেহলে আমাৰ এই অধ্যায়টি ইমানতে সমাপ্ত কৰিলো আকৌ আহিম মই তোমালোকৰ মাজলৈ তোমালোকৰ পাঠ্যপুথিৰ আন এটি অংশলৈ ধন্যবাদ